আমি তো গুৱাহাটীৰ পৰা আহি আছো। আচ্ছা, এইটো ৰাস্তাৰ বিষয়ে আপুনি কি ক'ব? ৰাস্তাৰ বিষয়ে দাদা কি কম, মানে গুৱাহাটীৰ পৰা লামডিংলৈকে ৰাস্তাটো মোটামুটি পুৰা ফাই আছে। লামডিঙৰ পিছৰ পৰা যেতিয়া আমি হিলছৰ এৰিয়াত সোমাও, ইয়াতে মাণ্ডাদিছে একটা টোলগেট আছে। টোলগেট পাৰ হোৱাৰ পিছত জাগায় ৰাস্তা বহুত খারাপ আছে, বহুত বিয়া আছে, ডাঙৰ ডাঙৰ গাটা আছে, বহুত ভাঙ্গা আছে। মানে আমি যোনটো স্পেচিয়ালি যোনটো মিনিমাম স্পীডত গাড়ী আহিব লাগে, পটককে আহি পেলাই দেখো গাটা এটা, পটককে আহি পেলাই দেখো মানে ডাঙৰ ফিচাৰী এটা। এতিয়া আমাৰ চলাত বহুত দিগদাৰী হয়। আচ্ছা, কিমান টকা টোল দিয়ে আপোনালোকে মাণ্ডাদিছে? টোলটো দিও 560 টকা টোল লয় আমাৰ পৰা 16 টাকা। এইটো গাড়ীৰ ওপৰত ডিফেন্স কৰি টোল কাটে। টোলটো আমি ভৰি আছো। আৰু স্পেচিয়ালি মানে আমাৰ ইয়াতে মাহুৰ মাইবঙৰ মাজত যোনটো বগদা আছে, গাড়ী যোৱা বগদা আছে, এই বগদাটোৰ ভিতৰত ডাঙৰ ডাঙৰ গাটা আছে। ভিতৰত লাইটো ইমান ভাল নহয়, পোহৰ ভালকে দেখা নাযায়, আৰু ডাঙৰ ডাঙৰ গাটা আছে। মিনিমাম স্পীডত আহি পটককৈ দেখা যায় যে ইয়াতে গাটা আছে, আৰু ঘ্ৰাং ঘ্ৰাং কৰি গাড়ী পৰে। এতিয়া গাড়ী বহুত বিয়াও হয়। আমি তো আইসিসি জোরহাট থেকে। না, রাস্তার বিষয়ে কি করবেন আপনি? রাস্তা তো এখন যখন বহুত খারাপ আছে। এখন এই যে বগদাটা যে এটা ভিতরে দেখছেন কিরকম খারাপ, দেখা যায় না আন্দাজ, লাইটে ফোকাসও ধরে না। আর এরকম গাত হয়েছে, এটা অতি সূত্রে বানাইতে লাগে। এটা মানে মই এজন ট্ৰাক চালক হয়। আমি হাফলঙৰ পৰা আগৰতলা যাওঁ, আগৰতলাৰ পৰা শিলচৰ যাওঁ, গুৱাহাটীৰ পৰা শিলচৰ বা আগৰতলা এনেকৈ আহোঁ। এই ৰাস্তাটো আজি 15 বছৰ ধৰি দিন বেয়া। আধা ৰাস্তা ভাল, 50% ৰাস্তা বেয়া। জাতিংগাৰ পৰা যিটো বান্দৰখাল বুলি কয়, তাৰ সেই 30-35 কিলোমিটাৰ যিটো ৰাস্তা আছে, সেইটো আজি 15 বছৰৰ পৰা বনায়ে হোৱা নাই। আমাক এতিয়া কি কৰে, লামডিঙত 2 দিন গাড়ী খাৰা কৰি দিয়ে, আৰু ইফালে বান্দৰখালত 2 দিন খালী গাড়ী খাৰা কৰি দিয়ে। যেতিয়া খালী গাড়ী ইফালৰ পৰা এৰিব, এইফালে লোডিং গাড়ী 2 দিন 3 দিন নয়ন্তি লগাই দিয়ে। আৰু যেতিয়া এইফালৰ পৰা লোডিং গাড়ী এৰিব, তেতিয়া সিফালৰ পৰা খালী গাড়ী ৰখাই দিয়ে। ইমান হাৰাশাস্তি। আৰু 2 নম্বৰতে টোলগেট যেটা আছে, আমাৰ এইটো লামডিঙৰ যোনটো লাষ্ট টোলগেট, মানে এই টোলগেটটোত আপোনাৰ না খোৱা পানী আছে, না লেট্ৰিন বাথৰুমৰ সুবিধা আছে, না কিবা আছে, একো নাই। একো সুবিধাই নাই। আৰু ৰাস্তাত ইমান দূৰ ৰাস্তা, কমচে কম 50 কিলোমিটাৰ বা 30 কিলোমিটাৰ, 50 কিলোমিটাৰ দূৰে দূৰে কমচে লেট্ৰিন বাথৰুমৰ সুবিধা দিব লাগে অলপ, সেইটোও নাই। লেট্ৰিন বাথৰুমৰ সুবিধা নাই। টোলগেটেতো পইচা লৈ আছে, ৰাস্তাও নবনায়, কিবাও নবনায়। এতিয়া ড্ৰাইভাৰবিলাকে ইমান, আপুনি চাব পাৰে ভিডিঅ' কিমান চাব আপুনি, ৰাস্তা জামৰ 90। আৰু এই টানেলটোত আছে, আগতে আপোনাৰ ফুল লাইট আছিলে, পূৰা আগৰ পৰা পিছলৈকে ফুল লাইট আছিলে। এতিয়া এটাও লাইট নজ্বলে, মাজে মাজে 2 এটা জ্বলে, সেইটো আৰু কাম নাই। আৰু টানেলৰ মাজতে আপুনি এতিয়া চাব পাৰে, তাতে ধুনীয়া ৰাস্তা বেয়া।